মোৰ কিছু বেমাৰ আছিলে, তেখেতৰ ওচৰলৈ আহি পেলাই যেতিয়া মই পালোঁ, মোৰ এতিয়া সেই বেমাৰ সম্পূৰ্ণ হিচাপে মই সুস্থ হৈ পৰিছোঁ। মোৰ ডাঙৰ ডাঙৰ বেমাৰ কেইটামানো আছিলে, সেইটোৰ পৰাও সুস্থ হৈছোঁ। গেছৰ প্ৰব্লেম আছিলে, সেয়াও সুস্থ পাইছোঁ। কঁকালৰ বিষ আছিলে, সেয়াকে আছিলে ইত্যাদি যেতিয়া সেই কৰিলোঁ, এতিয়া সম্পূৰ্ণ মই সুস্থ। মই এইটো প্ৰায় 4-5 মাহ মানে হৈ গ'ল। যথেষ্ট মই একদম হেৰি পাইছোঁ। নাই আগতে মই এনেই ডক্টৰ ট্ৰিটমেণ্ট কৰিছিলোঁ, মানে এবছৰ আগত আৰু, কিন্তু ভাল পোৱা নাছিলোঁ। কিন্তু ইয়াৰ পৰা হৈছে মই সম্পূৰ্ণ সুস্থ। এতিয়া মই মোৰ দ্বাৰা এইটোৱে ক'ব বিচাৰিছোঁ, যাতে এনেকুৱা যদি কাৰোবাৰ এনেকুৱা ধৰক যি বেমাৰ আছে, এই জোনালী বৰদলৈৰ ওচৰলৈ আহি পেলাই যদি অকণমান হেৰি কৰে, কমচে কম মোৰ ফালৰ পৰা, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা বহুত আৰোগ্য হ'ব আৰু আহিলে বহুত ভাল পাব। মানে বিভিন্ন ধৰণৰ হেৰি মাজতে শুনা পাইছিলোঁ, মই পাইছোঁৱেই, ইয়াতে থাকি পেলাই ট্ৰিটমেণ্ট কৰিছে, লখিমপুৰৰ পৰাও আহিছে, যোৰহাটৰ পৰাও আহিছে, গুৱাহাটীৰ পৰাও আহিছে, আৰু আমাৰ ধৰক গুৱাহাটী আকৌ ইয়াৰে ধৰক ডক্তৰ দুজনমানো অহা, তাৰমানে